মৰিয়াবাৰী থানাৰ পৰা কুৱেশ্যন পেপাৰখিনি ৰিচিভ কৰি সময়তে সুনাম থকা এই পৰীক্ষা কেন্দ্ৰটিত পৰীক্ষা আমি আৰম্ভ কৰোঁ আৰু আমি আহি পেলাই ৰাতিপুৱা এছ অ' মুজিবুৰ ৰহমান ছাৰ এছ অ' মইনুল হক খান ৰাতিপুৱাই ছিকিউৰিটি লৈ আৰু এইখন চেণ্টাৰৰ পৰা নিয়োজিত মহিলা আৰু পুৰুষ ইনভিজিলেটৰসকলক লৈ শাৰী পতাই মহিলাসকল ছোৱালী শিক্ষাৰ্থী আৰু ল'ৰা শিক্ষাৰ্থীসকলক আমি ফিস্কিং কৰি অৰ্থাৎ তেওঁলোকক চেক কৰি পেলাই আমি পৰীক্ষা হলত গৃহত প্ৰৱেশ কৰিবলৈ দিওঁ আচলতে অসম চৰকাৰৰ এটা সুন্দৰ প্ৰয়াস আজি গুণগত শিক্ষাৰ কাৰণে অসম চৰকাৰে এইবাৰ প্ৰথমবাৰৰ কাৰণে OMR চিটত পৰীক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰিছে কাৰণ আমি সবেই জানো কম্পিটিটিভ এক্সামবিলাকত OMR চিটত পৰীক্ষা হয় গতিকে তাৰ প্ৰস্তুতিকল্পে অসম চৰকাৰে যি প্ৰয়াস কৰিছে তাক শলাগ ল'বলগীয়া গতিকে আমি ক'ম যে আজি প্ৰথমবাৰৰ কাৰণে বহুত নতুন নতুন নিয়ম সংযোজন কৰি এইবাৰৰ পৰীক্ষা অনুষ্ঠিত কৰিছে আৰু এই বৰথল দলৈগাঁও পৰীক্ষা কেন্দ্ৰৰ দিশত এটা সুনাম আছে অতীজৰ পৰা গতিকে সেই সুনামত আজি যি পৰীক্ষা অনুষ্ঠিত হ'ল কোনো ৰকমৰ অঘটন বা কোনো ৰকমৰ অশান্তি নোহোৱাকৈ সম্পূৰ্ণৰূপে স্মুথলি আৰু পিচফুলি পৰীক্ষা কণ্ডাক্ট হৈছে ইয়াৰ পৰীক্ষা ইনচাৰ্জ আব্দুল কুদ্দুছ আৰু পৰীক্ষা গৃহত নিয়োজিত 55জন ইনভিজিলেটৰে তেওঁলোকৰ কৰ্তব্য ধুনীয়াকৈ পালন কৰিছে আৰু লগতে এই 23টা ৰুমত য'ত পৰীক্ষা অনুষ্ঠিত হৈছিলে আমি নিৰবিচ্ছিন্নভাৱে আমি নিৰীক্ষণ কৰোঁ কোনো ৰকমৰ পৰীক্ষাত অশান্তি সৃষ্টি কৰিব পৰা বা অসৎ উপায় অৱলম্বন কৰিব পৰা কোনো ঘটনা আমাৰ নজৰত আশা নাই ঠিক সেইকাৰণে মই পৰীক্ষা দায়িত্বত থকা ইয়াৰ অধ্যক্ষ মহোদয় ইনচাৰ্জ ছাৰ মোৰ সহযোগী আছোঁ আৰু নিৰীক্ষকসকলক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আজি প্ৰথম ইংৰাজী উক্ত পৰীক্ষাটো সকলোমতে সম্পন্ন হৈ যোৱাৰ কাৰণে প্ৰথম পৰীক্ষা আৰম্ভ হৈছে সুস্থভাৱে আৰম্ভ হৈছে 8টা বজাত ছাত্ৰ ছাত্ৰীক আমি এণ্ট্ৰি কৰিব দিছিলোঁ এণ্ট্ৰি হোৱাইছে আমাৰ মৰিয়াবাৰী প্ৰশাসনৰ আৰক্ষী বিভাগে উপস্থিত থাকি আমাৰ আজি আৰম্ভ কৰা হৈছে আজি আমাৰ টোটেল 1012জন ছাত্ৰই পৰীক্ষা দিয়াৰ কথা আছিল তাৰ ভিতৰত 13জন ছাত্ৰ ছাত্ৰীয়ে মানে পৰীক্ষাত বহা নাই 999জন ছাত্ৰই আজি পৰীক্ষাত বহিছে আৰু পৰীক্ষাখন এতিয়ালৈকে সুন্দৰ সুস্থভাৱে চলি আছে আমাৰ বাহিৰৰ পৰিৱেশ যথেষ্ট ভাল ভিতৰতো ছাত্ৰ ছাত্ৰীৰে যিমানখিনি সুবিধা আমি প্ৰদান কৰিব লাগিছিল সেৱা গাইডলাইন মতে আমি সেইখিনি প্ৰদান কৰিছোঁ য'ত আমাৰ গড়ি দিব লাগিছিল গড়ি আমাৰ দিয়া হৈছে পানীৰ ব্যৱস্থা কৰা হৈছে আমি কমিটিৰ ফালৰ পৰা আমি যিমান দূৰ পাৰিছোঁ আমি সহায় কৰিছোঁ আৰু আমাৰ ইনভিজিলেটৰ তেওঁলোক 3জন আহিছে তেওঁলোকৰ যথেষ্টখিনি সহায় কৰি আছে এতিয়ালৈকে আমাৰ পৰীক্ষা সুস্থভাৱে সুন্দৰভাৱে চলি আছে এতিয়ালৈকে আমাৰ কোনো এক্সপেল হোৱা নাই ছাত্ৰ ছাত্ৰীও উদ্যমভাৱে পৰীক্ষা দি আছে বুলি এতিয়ালৈকে গম পাইছোঁ আৰু আমাৰ আৰক্ষী প্ৰশাসনেও আমাৰ সহায় সহযোগিতা কৰি আছে পৰিৱেশটো কোনো বিনষ্ট হোৱা নাই পৰিৱেশ এতিয়ালৈকে বিনষ্ট হোৱা নাই আৰু এনেকুৱা পৰিৱেশ হ'ব লাগে বুলি ভাবোঁ ধুনীয়াকৈ চলি আছে আৰু গাৰ্জিয়ানসকলকে কৈছোঁ হতাশ হ'ব নালাগে আৰু পৰৱৰ্তী পৰীক্ষাটো যাতে এনেকৈ সুন্দৰভাৱে সুস্থভাৱে চলে বুলি আশা কৰিছোঁ আৰু আপোনালোকৰ মিডিয়াৰ যোগেদি তেওঁলোকক কৈছোঁ আপোনালোকেও যথেষ্টখিনি কষ্ট কৰি আছে আৰু এইখিনি কষ্ট কৰিব বুলি আশা ৰাখিছোঁ ঘৰ অফিচ গুদান আদি সলনি কৰাৰ কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী
দিছে